বন্ধু প্ৰিয়মৰ ঘটনা আজিৰ পৰা 7 বছৰমান আগৰ কাহিনী। কোম্পানী চাকৰি এটাৰ বাবে সি তিনিচুকীয়া যাবলগীয়া হৈছিল। গুৱাহাটীৰ পৰা আৰম্ভ হৈছিল তাৰ যাত্ৰা। পিছদিনাখন গৈ সি তিনিচুকীয়া পাইছিল। সেইদিনাখন হেনো শনিবাৰ আছিল। সি থকা ভাড়াঘৰটোৰ সকলোবোৰ মানুহ সেইদিনাখন ঘৰলৈ গৈছিল। সেই নিজান ঠাইখিনিত সেই ঘৰটোত সি অকলে আছিল। সেইদিনা পৰিৱেশটো বৰ এটা উন্নত নহয়। পিছফালে হেনো এখন প্ৰকাণ্ড বাঁহতলী। সেই বাঁহবোৰৰ মাতত প্ৰথমতে হেনো সি ভয়ে খাইছিল। সেইদিনাখন হেনো সি সকলো পোহৰে পোহৰে যোগাৰ কৰি লৈছিল। ঠাইখিনিত কাৰেণ্টৰ হেনো বহুত অসুবিধা। বহুত সঘনাই কাৰেণ্ট কাটে। মানুহৰ ঘৰবোৰো দূৰে দূৰে। সময় বাগৰি তেতিয়া নিশা 9:30 মান বাজিছিল। গান গাই গাই সি হেনো ভাত বনাই আছিলে। এটা শব্দই তাৰ কলিজা কঁপাই দিছিল। ভালদৰে মন কৰাত গম পালে এটা মেকুৰী। মেকুৰীটো খেদি লৈ পুনৰ কাম কৰি আছিল সি। ভাত বনাই কৰি খাই বৈ উঠি সি বিচনাত উঠিছিল। তেনেতে সি দৰজাত এটা শব্দ শুনিছিল। ঘড়ীটো চাই দেখে নিশা 11:30 মান বাজিছিল। বাকী ভাড়াঘৰৰ কোনোবা আহিছে বুলি ভাবি সি উঠি গৈ দৰজাখন খুলি দিলে। দৰজাখন খুলি দিয়াৰ লগে লগে তাৰ নাকত হেনো এটা বৰ বেয়া গোন্ধ লাগিছিল। নাক কোচাই ইফালে সিফালে চাই কাকো নেদেখি দৰজাখন বন্ধ কৰি সি বাথৰুম গৈ মুখখন ধুই আহিলে। সেই গোন্ধটোৱে যেন তাক অশান্তি কৰি আছিলে। ধূপ এডাল জ্বলাই লৈ সি শুবলৈ ওলাল। কথাবোৰ বৰ এটা বেছি ভাবি নাথাকিলে, যিহেতু পিছদিনাখন পুৱাই উঠি কামত যাব লাগিব। সময় বাগৰি গ'ল। তেতিয়া নিশা 1 মান বাজিছিল। প্ৰিয়মৰ নাকত সেই গেলা গোন্ধ পুনৰ লাগিছিল। তাৰ এনেকুৱা লাগিছিল যেন এখন নুমাল হাতেৰে তাৰ ভৰিখন চুই আছে। ভয় খাবলৈ ধৰিছিল সি। সেই গোন্ধৰ পৰিমাণ ক্ৰমান্বয়ে বাঢ়িবলৈ ধৰিছিল। চিঞৰ এটা মাৰি সি হেনো জঁপিয়াই উঠিছিল। দৌৰি গৈ ৰুমৰ লাইটটো অন কৰি চালে। কাকো নেদেখি প্ৰিয়ম আচৰিত হবলৈ ধৰিছিল। সেইদিনাখনৰ নিশাটো হেনো সি নুশুলেই। পিছদিনা পুৱাই আৰু বেছি পলম নকৰিলে সি ঘৰ গুচি আহিলে। তাৰ লগত ঘটা সেই ঘটনা আজিও সি কৈ উঠে।